নমস্কাৰ। ২৬ ফেব্ৰুৱাৰী বুধবাৰৰ ৰাশিফলটো মই আগবঢ়াইছোঁ। আজি মকৰ ৰাশি শ্ৰৱণা নক্ষত্ৰ কৃষ্ণপক্ষ ত্ৰয়োদশী তিথি পাছত চতুৰ্দশী পৰিক যুগ চলিব। আজি মহাশিৱৰাত্ৰি। যিসকল লোক নতুনকৈ মোৰ এই চেনেলটোত ভিজিট কৰিব তেওঁলোকে চেনেলটো ছাবস্ক্ৰাইব কৰিব, লাইক কৰিব, শ্বেয়াৰ কৰিব, কমেণ্ট কৰিব। আহক প্ৰথমে আহিব মেষ ৰাশি। বগা ৰং ২ সংখ্যা। 10টাৰ পৰা 12টা অলপ চাই চিতি ল'ব। শৰীৰ ভালে থাকিব। কাম কাজত বাধা বিপত্তি দেখা যায়। কিছু টেনচন থাকিব। কাম কাজ ভালদৰে কৰাত প্ৰব্লেম ৰৈছে। ব্যৱসায় দিশত মোটামুটি চলিব। দাম্পত্য প্ৰেম আদিত ভাল। সন্তান ঠিকে আছে। পাৰিবাৰিক ক্ষেত্ৰত অস্থিৰতা দেখা যায়। কিছু মানুহে আপোনাক খং ৰাগ তোলাব পাৰে। আপুনি খৰধৰ নকৰিব, ইগ' নেদেখাব। এতিয়া আহিব বৃষ ৰাশি। আকাশী ৰং 4 সংখ্যা। প্ৰায় 10টাৰ পৰা 11:40 অলপ চাই চিতি ল'ব। শৰীৰ পৰিয়ালৰ লক্ষ্য ৰাখিব। কৰ্মক্ষেত্ৰত পজিটিভ দেখা যায়। ভ্ৰমণ আদি ভালেই। ব্যৱসায় দিশত মোটামুটি। দাম্পত্য জীৱনত ভাল। পৰিয়ালৰ যিকোনো বিবাদ সমাধা হ'ব পাৰে। কথা বতৰা ভালদৰে ক'ব। আইনী কৰ্মত ভাল ফল পাব। সন্তান অলপ অবাধ্য দেখা যায়। ডাঙৰৰ সহায় পাব। নিগেটিভ বিচাৰ নকৰিব। যান বাহন চলাচল কৰাত অলপ সাৱধান হ'ব। এতিয়া আহিব মিথুন ৰাশি। ব্লু কালাৰ 2 সংখ্যা। 10:10 পৰা প্ৰায় 11:50 অলপ চাই চিতি ল'ব। শৰীৰ ভালেই থাকিব। দিন পজিটিভ দেখা যায়। কাম কাজত সফলতা পাব। আপুনি ধীৰ স্থিৰ হৈ কাম কাজ কৰিব। খৰধৰ নকৰিব। ব্যৱসায়ত লোকচান দেখা যায়। দাম্পত্য জীৱনত চাপ আছে। আইনী কৰ্মত ভোগাব পাৰে। খং ৰাগ দমাই ৰাখিব। কিছু মানুহক প্ৰয়োজন হ'ব আপোনাৰ। হাতত ৰাখিব। কোনো সম্পৰ্ক বা বস্তু আদিক লৈ চাপ হ'ব পাৰে। লক্ষ্য ৰাখিব। যিকোনো প্ৰতিযোগিতাত সফলতা পাব। শত্ৰু পৰাজয় হ'ব। খং ৰাগ দমাই ৰাখিব। এতিয়া আহিব কৰ্কট ৰাশি। লাইট কালাৰ, ব্লেক কালাৰ এভইড কৰিব। 3 সংখ্যা। প্ৰায় 10টাৰ পৰা 11:30 অলপ চাই চিতি ল'ব। শৰীৰ মোটামুটি ভাল। কৰ্মক্ষেত্ৰত কোনো বদনাম জামালা আদি হ'ব পাৰে। চাই চিতি চলিব। ব্যৱসায় দিশত লক্ষ্য ৰাখক। দাম্পত্য জীৱনত ভালেই। সমাজত চলাৰ ক্ষেত্ৰত প্ৰব্লেম হ'ব পাৰে। আনৰ ব্যৱহাৰ আদি বেয়া হ'ব পাৰে। পাৰিবাৰিক দিশ অস্থিৰতা অশান্তি দেখা যায়। কিছু টেনচন আছে। অপমান পাব পাৰে। কথা বতৰা কম ক'ব। আত্মীয় ওচৰৰ মানুহ আদিয়ে সুযোগ ল'ব। আপুনি সুযোগ সন্ধানী হ'ব। এলাহ এৰি চলিব। এতিয়া আহিব সিংহ ৰাশি। নীলা ৰং 6 সংখ্যা। 9:10 পৰা 11টা অলপ চাই চিতি ল'ব। শৰীৰ মোটামুটি ভাল। ভাগ্যৰ সহায় পাব। কাম কাজত পৰিশ্ৰম হ'ব। কিন্তু কাম কাজ হ'ব। ভ্ৰমণ আদি কৰিব পাৰে। যি কৰিব নিজে উপস্থিত থাকি কৰিব। আনৰ ওপৰত ভৰসা নকৰিব। ব্যৱসায়ত মন্দা। দাম্পত্য জীৱনত ভালেই। সন্তান অলপ অবাধ্য। আপুনি হিচাপ কৰি কথা বতৰা ক'ব। পৰি থকা কোনো সমস্যাই ভোগাব পাৰে। চৰকাৰী কামত সফলতা পাব। ইগ' এৰি চলিব। এতিয়া আহিব কন্যা ৰাশি। ব্লু কালাৰ 5 সংখ্যা। প্ৰায় 10টাৰ পৰা 11টা অলপ চাই চিতি ল'ব। শৰীৰ খিয়াল ৰাখিব। সন্তান সুখ ভাল। কৰ্মক্ষেত্ৰ ব্যৱসায় আদিত ভালেই হ'ব। আপুনি ইগ' এৰি চলিব।
দাম্পত্য জীৱনত বৰ ভাল দেখা নাযায়। বিদ্যাৰ ক্ষেত্ৰত খেয়াল ৰাখক। কথা বতৰা মিঠা ক'ব। কোনো বেয়া মানুহে গণ্ডগোল কৰিব পাৰে। আপুনি সময় লৈ কাম কাজ কৰিব। কোনো চিন্তা দূৰ হ'ব। ব্যৱহাৰ পাতি মিঠা কৰিব। আনৰ লগত অহংকাৰ আদি নকৰিব। এতিয়া আহিব তুলা ৰাশি। নীলা ৰং ৮ সংখ্যা। 10টাৰ পৰা 11:30 অলপ চাই চিতি ল'ব। আজি আপুনি ডমিনেটিং নেচাৰ ল'ব। শত্ৰুৰ দমন হ'ব। শৰীৰ মোটামুটি ভাল। পৰিয়ালৰ খেয়াল ৰাখিব। ভ্ৰমণ ভালেই হ'ব। কৰ্মক্ষেত্ৰত সফলতা পাব। আনৰ গা জ্বলিব পাৰে। ব্যৱসায় দিশত মোটামুটি। দাম্পত্যত মিলা-মিছা কম। বন্ধু ভাগ্য ভালেই। বিদ্যাৰ ক্ষেত্ৰত খেয়াল ৰাখক। বহু চিন্তাই আপোনাক ঘেৰি ধৰিব। ইগ' এৰি চলিব। আপুনি যিকোনো সিদ্ধান্ত বাৰে বাৰে সলনি নকৰিব। কথা বতৰা কম ক'ব। খৰচ পাতি কমাব। এতিয়া আহিব বৃশ্চিক ৰাশি। সোণালী ৰং ৩ সংখ্যা। প্ৰায় 10টাৰ পৰা 11:30 অলপ চাই চিতি ল'ব। শৰীৰ আপোনাৰ ভালে থাকিব। খৰচ পাতি বাঢ়িব। শত্ৰু আছে, অলপ চাই চিতি চলিব। ব্যৱসায় দিশত বিবাদ আদি হ'ব পাৰে, লক্ষ্য ৰাখিব। আনে খং ৰাগ তোলাব। বন্ধুৱে সুযোগ ল'ব। আইনী কৰ্মত বেছি চাপ নাই। দাম্পত্য জীৱনত বৰ ভাল দেখা নাযায়। মানসিক চাপ থাকিব। আনৰ কথাত নুসুমাব। কোনো জামালাত নাযাব। কৰ্মত সফলতা পাব। আপুনি ভাৱনা নিজৰ কণ্ট্ৰল কৰি ৰাখিব। অহংকাৰ আদি নকৰিব। এতিয়া আহিব ধনু ৰাশি। 10টাৰ পৰা 11:50 অলপ চাই চিতি ল'ব। ব্লু কালাৰ। শৰীৰ মোটামুটি থাকিব। দিন নৰ্মেলভাৱে চলিব। দাম্পত্য জীৱনত বৰ ভাল দেখা নাযায়। পৰিয়ালত মিলা-মিছা কম। জ্ঞাতিৰ পৰা সাৱধান। বিদ্যা খেয়াল ৰাখিব। বেছি চিন্তা ভাৱনা নকৰিব। শৰীৰ বেয়া হ'ব। কথা বতৰা ক'ব। পাৰিবাৰিক বিবাদ হ'ব। ব্যৱসায় দিশত লোকচান দেখা যায়। এতিয়া আহিব মকৰ ৰাশি। বগা ৰং। প্ৰায় 10টাৰ পৰা 11:30 অলপ চাই চিতি ল'ব। আপুনি কাম কাজত সুনাম পাব। ব্যৱসায় দিশত সহকৰ্মীৰ দ্বাৰা ক্ষতি হ'ব পাৰে, লক্ষ্য ৰাখিব। স্বামী স্ত্ৰীৰ মাজত সম্পৰ্ক ভাল দেখা নাযায়। আঘাত আদি পাব পাৰে। চলা ফিৰাত অলপ সাৱধান হ'ব। কোনো বাদ বিবাদ আদিত নাযাব। পুৰণা কোনো শত্ৰুৰ কাৰণে আপোনাৰ ক্ষতিৰ আকাংক্ষা দেখা যায়। পিতৃৰ শৰীৰ অলপ নজৰ ৰাখিব। দুপৰীয়াৰ পৰত বিবাদ আদি বৃদ্ধি পাব পাৰে। যান বাহন সাৱধানে চলাব। নিজৰ মনোবল ওপৰত ৰাখিব। কোনো কামত পিছত নাথাকিব। ব্যৱসায় দিশত ভালেই। নিগেটিভ চিন্তা আদি নকৰিব। এতিয়া আহিব কুম্ভ ৰাশি। নীলা ৰং 8 সংখ্যা। প্ৰায় 10:10 পৰা 11:40 অলপ চাই চিতি ল'ব। শৰীৰ মোটামুটি ভাল। ব্যৱসায় দিশত কোনো বিবাদ আদি হ'ব পাৰে, লক্ষ্য ৰাখিব। কৰ্মক্ষেত্ৰত আপুনি বুদ্ধিৰ বলত শত্ৰু মোকাবিলা কৰিব পাৰিব। আপুনি কোনো কাৰণে সন্মান পাব। নিজৰ বুদ্ধিৰ দ্বাৰা আইনী সমস্যাৰ পৰা মুক্তি পাব পাৰে। কোনো দুৰ্ঘটনা আদি ঘটিব পাৰে। অলপ চলা ফিৰাত সাৱধান হ'ব। খৰচ বাঢ়িব। সন্তানৰ কাৰণে চিন্তা হ'ব।
দূৰ যাত্ৰা আদি নকৰিব। আপোনাৰ ব্যৱহাৰ পাতি ভাল ৰাখিব। অহংকাৰ আদি নকৰিব। এতিয়া আহিব মীন ৰাশি। সেউজীয়া ৰং 5 সংখ্যা ব্যৱহাৰ কৰিব। প্ৰায় 10টা 10ৰ পৰা 11:50 অলপ চাই চিতি ল'ব। দিন আপোনাৰ মোটামুটি থাকিব। কৰ্মক্ষেত্ৰত চাপ বাঢ়িব পাৰে। কোনো আপোনাৰ প্ৰিয়জনৰ সৈতে বিবাদ আদি হ'ব পাৰে। দাম্পত্য জীৱনত অশান্তি দেখা যায়। কোনো দৰকাৰী কাম কাজ থাকিলে দুপৰীয়াৰ পৰত কৰক। বন্ধু ভাগ্য ভাল নহয়। আপোনাৰ ব্যৱহাৰ প্ৰতি কোনো কাৰণে বেয়া হ'ব পাৰে। জুইৰ পৰা অলপ সাৱধান হ'ব। খৰচ পাতি কমাব। আনৰ সৈতে বিবাদ হ'ব। নিজৰ শান্তি বজাই ৰাখি কথা বতৰা ক'ব। বিদ্যা আইন আদিত ভালেই দেখা গৈছে। কোনো বন্ধুৰ কাৰণে আপোনাৰ সম্পৰ্ক নষ্ট হ'ব পাৰে। খৰচ পাতি কমাব। আজিৰ দিনটোৰ ৰাশিফল ইমানেই। ধন্যবাদ।